কাম কৰাৰ সৰু সৰু আনন্দ আৰু এখৰাহি ৰাতিপুৱাই এখৰাহি পাচলি আৰু এই পাচলিখিনি লোৱাৰ মজা ইয়াৰ বিনিময়ত বহুত কষ্ট থাকে, কিন্তু আমাৰ ক্ষুদ্ৰ কিটচেন গাৰ্ডেনখনত এই খৰাহি পাচলি এতিয়া মজা আছে, বনাই খাওঁ। বেঙেনাও আছে, বিনো আছে, ধুনীয়াকৈ হৈছে। আৰু আপোনালোকক কিবাকিবি কিছুমান দেখাম, সম্পূৰ্ণ ভিডিঅ'টো চাব দেই। ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। আজি নতুনকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া এইটো এটা টাব, ডাঙৰ টাব আনিলোঁ। G9ৰ এটা মুহা, G9 কলপুলি যে এইটো আমি চিংৰাপা বাৰস্মী বাইদেৱে দিছিলে, ডাঙৰ টাব। এইটো ভিডিঅ'ত সৰু দেখাব পাৰে। তাত মুহাটো ৰুইছিলোঁ। এতিয়া কলপাতখিনি ধুনীয়াকৈ ওলাইছে। তাৰমানে টাবত কৰিম। ইয়াৰ পৰা যদি আকৌ কিবা পোৱালি ওলায় সেইখিনি আমি আঁতৰাই দিম। তাৰমানে এটা এটাকৈ দিব লাগিব। এতিয়া টাবত এইটো পৰ্যায় পাইছেগৈ G9ৰ কলপুলি। গতিকে এইটো এটা প্ৰচেষ্টা আমাৰ টাবত ৰোৱা। আৰু কেইটামান ৰুইছোঁ, আগৰ ভিডিঅ'ত দেখিছে। গতিকে এইটো কেনেকুৱা হয়, মানে টাবটোত গোটেই যিখিনি সাৰৰ পৰা ভিটামিনৰ পৰা আদি কৰি সকলোখিনি দিয়া হৈছে। এইজোপা পুলিটো এইটো পৰ্যায় পাইছেগৈ। এতিয়া আঁতৰলৈ যদি যাওঁ, এইটো পুলিটো এইটো মুহা ৰোৱা হৈছিলে দেই, কোনো কলপুলি নহয়। একদম মুহা এটাৰ পৰা এয়া এতিয়া হৈছেগৈ। এতিয়া সম্পূৰ্ণ হ'লে আকৌ দেখাই থাকিম আপোনালোক। এইজোপাও G9 আছিলে, এইজোপা অকণমান ডাঙৰ হৈ এয়া ডাঙৰ পাত ওলাইছেগৈ। চ' ইয়াত পোৱালি হ'বলৈ দিব নোৱাৰি আৰু এইটো এনেকৈ টিঙত দিছিলোঁ। এনেকৈ 4-5 জোপামান এনেকৈ দিয়া আছে। গতিকে এইবাৰ চেষ্টাটো চলাওঁ, এনেকৈ যদি হৈ যায় তেতিয়াহ'লে পিছতো কৰি থাকিব পাৰিম। মই একচুৱেলি ইউটিউবত চাই আইডিয়াটো লৈছোঁ। এইটো পৰ্যায় পাইছেগৈ এতিয়া। সকলোতকৈ মৰম লগা কথাটো হ'ল এই জলকীয়া পুলিকেইটা যে দেখিছে, এইকেইটা গণেশগুৰিৰ পৰা আনিছিলোঁ। 10টামান জলকীয়া আনিছিলোঁ। 10টামান জলকীয়াৰ ভিতৰত এতিয়া কলি আহিছে, চাওক। ইয়া কেমেৰাত অকণ আহিছেনে? এইবোৰ ফুল ওলাইছে, মজা লাগিছে দেখি পেলাই। আৰু এজোপা কৃষ্ণ জলকীয়া বুলি কয়। এইটো এটা জলকীয়া লাগিছে, দেখিছেনে? এইটো এটা জলকীয়া একদম মজা আছে, ডাঙৰ হৈছে গছজোপা, খুব ভাল লাগিছে। আৰু কেইজোপামান আছে দেখুৱাই আছোঁ। এইজোপা কৃষ্ণ জলকীয়া, এইজোপা একদম ধুনীয়াকৈ হৈছে, কৃষ্ণ জলকীয়া লাগিছে। আৰু ক'লা ক'লা জলকীয়াটো খাই বিৰাট মজা লাগে। আপোনালোকে ভাল পায়নে জনাবচোন। এয়া টেঙামৰাও গুটি লগা আৰম্ভ হৈ গৈছে। সেইটো মজা পাওঁ দালিৰ লগত খাই। কেইটামান বেঙেনা ছিঙিম, দুপৰীয়া সাজটো আৰম্ভ কৰিম। দুপৰীয়া সাজৰ কাৰণে বেঙেনা সৰু সৰুতে ছিঙি দিবলগীয়া হৈছে। একচুৱেলি এইবিলাক লখিমপুৰ যাব, এইবিলাক। এইটো মজা আছে বেঙেনা, দেখিছে? এইটো এটা ডাঙৰ বেঙেনা ইয়াত আছিলে। এইটো কাঁইট থকা বেঙেনা। এইকেইটা বেঙেনা, এইটো এটা আছে। ইয়াত ফুটছাই ছটিয়াই দিয়া হৈছিল। এইটো এটা বেঙেনা, দুটা, আৰু এইটো এটা ডাঙৰকৈ লাগি আছে। চব এইটো ডাঙৰকৈ 3টা বেঙেনা মজা আছে। ইয়াত থৈ গৈছোঁ। গাজৰ দিছিলোঁ, চব ডাঙৰ হৈ গৈছে, মজা আছে। গাজৰ ডাঙৰ হৈ গৈছে। এইটো 2 মাহমানৰ পিছত খানিব পৰা যাব। আৰু এইখিনি পালোঁ আৰু ছিঙি আছোঁ। চব ডাঙৰ ডাঙৰ বেঙেনা। এইটো এটা, এইডাল বিন মজা আছে, হৈ গ'ল চব একদম ধুনীয়াকৈ এখৰাহি বেঙেনা আৰু বিন পূৰা ফিটিং এখৰাহি। এতিয়া মিনিমাম 2-3 সাঁজমান যাব। আৰু মজাবোৰ এইবোৰেই, কাম কৰা যে মজা এটা পাওঁ, কাম কৰি শান্তি পাওঁ, কিবা এটা যে কষ্ট কৰি থাকোঁ। মা, পাপৰি, মই চবৰে অৱদান আছে, অকল মোৰ অৱদান বুলি নহয়। এই যে ক্ষুদ্ৰ কিটচেন গাৰ্ডেনত এই খৰাহিটো লোৱা মজা আছে, চব এখৰাহি পাচলি লোৱা মজা আছে।